কানুৰ হাতত মুখ্যমন্ত্ৰী কিবা গোপন তথ্য আছে, গোপন তথ্য ফাদিল কৰিব শ্যাম কানুহঁতে, এনেকুৱা ভয় খাইছে নেকি মুখ্যমন্ত্ৰীয়ে? আমাৰ প্ৰশ্ন হৈছে। আৰু তেওঁলোকে পূজাৰ ছুটি দিয়া লেখীয়াকে ছুটি দিছে সেই অপৰাধী কেইজনক। আচলতে এই অপৰাধীয়ে এতিয়াও বৰ্তমান সময়ত ৰাজ অট্টালিকাত তেওঁলোকে ৰাজ আতিথ্য লৈ আছে। আমি এই কথা কেতিয়াও মানিব নোৱাৰো। জুবিন দা আমাৰ মৰমৰ হিয়াৰ আমতো আমি মৰ্মাহত হৈছো। সমগ্ৰ অসমে আজিও কান্দি আছে। ইয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ক। মুখ্যমন্ত্ৰীয়ে কথাৰ ফুলজৰিৰে ন্যায় বিচাৰিলে নহব, ন্যায়ৰ ব্যৱস্থা কৰক। কানুৰ হাতত মুখ্যমন্ত্ৰী কিবা গোপন তথ্য আছে, গোপন তথ্য ফাদিল কৰিব শ্যাম কানুহঁতে, এনেকুৱা ভয় খাইছে নেকি মুখ্যমন্ত্ৰীয়ে? আমাৰ প্ৰশ্ন হৈছে। আৰু তেওঁলোকে পূজাৰ ছুটি দিয়া লেখীয়াকে ছুটি দিছে সেই অপৰাধী কেইজনক। আচলতে এই অপৰাধীয়ে এতিয়াও বৰ্তমান সময়ত ৰাজ অট্টালিকাত তেওঁলোকে ৰাজ আতিথ্য লৈ আছে। আমি এই কথা কেতিয়াও মানিব নোৱাৰো। জুবিন দা আমাৰ মৰমৰ হিয়াৰ আমতো জুবিন